কংগ্রেসের পরাজয়ের পর প্রথম সাংবাদিক সম্মেলনে সভাপতি গৌরব গগৈ। ইভিএম ও নির্বাচন কমিশনের ভূমিকা নিয়ে সন্দেহ প্রকাশ গৌরব গগৈর। কংগ্রেস শেষ হয়ে গিয়েছে তা সম্পূর্ণ ভুল ধারণা। অসমের জ্বলন্ত সমস্যাগুলো নিয়ে সরব নতুন কর্মসূচি নিয়ে জনগণের কাছে যাব আমরা। দল আগামী দিনে আরো শক্তিশালী হয়ে ঘুরে দাঁড়াবে, সাংবাদিক সম্মেলনে বার্তা গৌরবের। ভোটের ফলাফল ঘোষণার পরই গৌরব গগৈ জানান এই পরাজয়ের নৈতিক দায়িত্ব এবং স্বীকার করেছেন তিনি। তবে একই সঙ্গে তিনি ইভিএম তথা ইলেকট্রনিক্স ভোটিং মেশিন এবং নির্বাচন কমিশনের নিরপেক্ষতা নিয়ে প্রশ্ন তুলেন। তার অভিযোগ, ইভিএম ব্যবস্থার উপর প্রভাব বিস্তারের চেষ্টা করা হয়েছে। তিনি আরো বলেন, কংগ্রেস এই পরাজয়ে ভেঙে পড়বে না। স্বাধীনতা সংগ্রামী একটি রাজনৈতিক দল কিভাবে ভেঙে পড়বে? একেবারে যখন ইংরেজরা এই দেশে শাসন করছে ঠিক তখনই কংগ্রেস কিন্তু বাধা হয়ে দাঁড়িয়েছে। বরং নতুন পরিকল্পনা ও কর্মসূচি নিয়ে আবার মানুষের মাঝে ফিরে যাবে দল এবং মানুষের মধ্যে একটি নতুন বার্তা সৃষ্টি করবে যে কংগ্রেস দল দেশের জন্য কি করেছে। নতুন উদ্যোগ এবং সক্রিয়তায় নতুন কংগ্রেস গড়ে তোলার প্রতিশ্রুতি দেন তিনি। গৌরব গগৈ স্পষ্ট করে বলেন, কেউ যদি মনে করে কংগ্রেস শেষ হয়ে গিয়েছে তবে তা সম্পূর্ণ ভুল ধারণা। দল আগামী দিনে আরো শক্তিশালী হয়ে ঘুরে দাঁড়াবে। ঠিক সাংবাদিক সম্মেলন করে এমনটাই বক্তব্য প্রাক্তন মুখ্যমন্ত্রীর তনয় গৌরব গগৈ। কেনেদৰে এতিয়াও আমাৰ মনোবল বৃদ্ধি কৰিবলৈ বহুতখিনি অঞ্চলৰ পৰা ৰাইজে মোক ব্যক্তিগতভাৱে আমাৰ দলৰ সতীৰ্থসকলক মেছেজ দিছে, লগ পাইছে, কৈছে যে আপোনালোকে আগবাঢ়ি যাওক। কিয় কি যদি আজি কংগ্ৰেছ দল বিৰোধী দলৰ ভূমিকা ভালদৰে ধাৰণ নকৰে তেতিয়া অসমত লোকতন্ত্ৰ নাথাকিব। অসমত লোকতন্ত্ৰ নাথাকিব। বৰ্তমান চৰকাৰ ওপৰত নিয়ন্ত্ৰণ কৰা কোনো শক্তি নাথাকিব। ৰাইজৰ ওচৰত চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ কোনো সুৰক্ষা কৱচ নাথাকিব। ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰা কোনো অস্ত্ৰ নাথাকিব। তো আজি যদিও আমাৰ আসন কম, ৰাইজৰ অস্ত্ৰ হৈ লোকতান্ত্ৰিক অস্ত্ৰ হৈ ৰাইজৰ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰা হ'ল আমাৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে যি গুৰুত্বপূৰ্ণ শিক্ষা আমি এই নিৰ্বাচনৰ পৰা ল'ব লাগে, অসমৰ জনসাধাৰণ নিশ্চিত হৈ থাকক যে আমাৰ দল আৰু আমাৰ প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিসকল সেই পৰিৱৰ্তন আমি নিজৰ সাংগঠনিক ভেটিত, নিজৰ ৰাজনৈতিক চিন্তাধাৰাত, নিজৰ ব্যক্তিগত ব্যৱহাৰত আমি আনিবলৈ সক্ষম হ'ম। লগতে আমি কেইবাটাও নিৰ্বাচন আমি দেখা পাইছোঁ আৰু আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধী ডাঙৰীয়া ইতিমধ্যে প্ৰকাশ কৰিছে যে কেইবাটাও নিৰ্বাচনত আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভূমিকা আমি দেখা পাইছোঁ। কিন্তু বৰ্তমানৰ সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ব্যৱহাৰ চৰিত্ৰ আমি দেখা পোৱা নাই, যাৰ ফলত বিভিন্ন আমাৰ ৰাজনৈতিক দল দিল্লীত সদনৰ মজিয়াত আমাৰ ন' কনফিডেন্স মোশ্যন বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ বিৰুদ্ধে আনিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। আমি ৰাইজৰ যিদৰে আজিৰ পৰা আমি জানিবলৈ পাইছোঁ যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ, ইমান যে ভোটৰ অংকত ইমান যে ডিফাৰেঞ্চ আহিছে, ভোট ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে। আমাৰ ফালৰ পৰাও আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে, কিন্তু ৰাইজৰ ফালৰ পৰা আমি জানিবলৈ পাইছোঁ যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হ'লেও কোনোবা এটা দল জিকিব, কোনোবা এটা দল হাৰিব, কিন্তু মাৰ্জিনটো বহুত কম হ'ব, ফাইট হ'ব, 50-50 হ'ব। এনেকুৱা বহুত কেইটাও চিট আমাৰ ৰাইজৰ মাজত চৰ্চিত, সাংবাদিকসকলৰ মাজত চৰ্চিত, বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত।